হাই গাইজ, কেনেকুৱা আপোনালোকৰ ভালনে? বুজা হৈছিলোঁ কুকিং ব্লগত আপোনালোকৰ বহুত বহুত ৱেলকাম। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজি মই কি বনাব লৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো মই এতিয়াতো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক। তো গাইজ, আজি মই বনাব লৈছোঁ পোৱা পিঠা। আৰু পোৱা পিঠাত মই লৈছোঁ আটা 1 কাপ, চুজি 1 বাটি আৰু গুড় অলপমান, আৰু লৈছোঁ এইফালে চপ আৰু ডাব নাৰিকল। তো এই 4টা বস্তু দি কিনে বহুত ধুনীয়া পোৱা পিঠা হয়। মানুহে চাউলৰ গুড়ি দি বনায়, কিন্তু চাউলৰ গুড়ি নোহোৱাকৈ আপুনি বহুত ধুনীয়া পিঠা বনাব পাৰে চুজি আৰু আটা মিলাই কিনে। তো এতিয়া আপোনালোকে ভিডিঅ'টো পুৰাকৈ চাব, তেতিয়া গম পাব কেনেকৈ কি প্ৰচেছত বনাইছোঁ মই পিঠাখিনি। তো প্ৰথমতে মই আটাখিনি লৈ ল'লোঁ আৰু তাৰপিছত চুজি 1 বাটি ঢালি দিম। আৰু আপোনালোকে যিমানখিনি পিঠা বনায় সিমান হিচাপতে বস্তু ল'ব। মই নিজৰ হিচাপটো মই বুজি কিনে লৈছোঁ। আৰু এইখিনি লৈছোঁ গুড়। তো গুড় আৰু গোটেইখিনি বস্তু এটা বাতিত ঢালি ল'লোঁ মই। চপ আৰু ডাব নাৰিকলখিনি একেবাৰে দি দিছোঁ। আৰু এতিয়া ইয়াত দি দিম পানী। পানী যিমানখিনি লাগে সিমানখিনি অলপ অলপ ঢালি কিনে মই ফেটি ল'ম। বেছি একদম পানী হৈ গ'লেও পিঠাখিনি বেয়া হ'ব, সেইটো কাৰণে একদম হিচাপৰ পানী দিব লাগিব। আৰু ইয়াত একো বেলেগ বস্তু নিদিওঁ, মানে যেনেকৈ বেকিং হ'ল, চ'ডা হ'ল, সেইখিনি মই একো নিদিওঁ। নিদিয়াকৈ ফুলিব। আপোনালোকে ভালকৈ ফেটি ল'ব। এনেকৈ পানী দি দি কিনে ধুনীয়াকৈ ফেটি ল'ব। আৰু অকণমান নিমখ দিছোঁ গাইজ, নিমখ দিলে সোৱাদটো বেলেগ হয়। আমি যিমানেই চেনি দিওঁ, কিন্তু নিমখ নিদিলে সোৱাদটো নাহে তাত। এতিয়া মই ফেটি ল'লোঁ ধুনীয়াকৈ। ফেটি লোৱাৰ পিছত এতিয়া মই ঢাকন এখন দি ঢাকি কিনে 1-2 ঘণ্টামান থৈ দিম। কিন্তু বস্তুখিনি ধুনীয়াকৈ মিলি ফুলি যাব, সেইটো কাৰণে। আৰু এতিয়া চাওক গাইজ, মই 1-2 ঘণ্টা হৈ গ'ল, 2 ঘণ্টামান হৈ গ'ল। আৰু এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। ৰিফাইন তেল দি বনাইছোঁ। ৰিফাইনখিনি গৰম হৈ যাব যেতিয়া, এটা এটা পিঠাকৈ দি থাকিব। আৰু যেতিয়া পিঠাটো হৈ আহিব, তেতিয়া নিজেই ফুলি উঠিব আৰু আপুনি সিজিছে বুলি গম পাই যাব। আৰু বহুত বেছি জুই নিদিব, জুই দিলে মানে কেঁচা থাকি যাব ভিতৰত। সেইকাৰণে গেছৰ ষ্টিমটো কমাই ৰাখিব। এই চাওক কিমান ধুনীয়া পিঠা হৈছে। তো এবাৰ আপোনালোকে বনাই চাব, বহুত ভাল লাগে খাই কিনে। আপোনালোকে বনাই চাগে, কিন্তু মোৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰিব, বহুত ভাল লাগে খাই কিনে। মই খাই ভাল পাওঁ, মোৰ ছোৱালীজনীও খাই ভাল পায়। তো সদায়তো বনোৱা নহয়, আগতো মই দিছোঁ পোৱা পিঠাৰ ভিডিঅ'। আজি ভাবিলোঁ ভালকৈ এবাৰ কৰি দিওঁচোন। বনাইছোঁ যেতিয়া মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কোনোবাই নজনা মানুহে বনাব পাৰিব। বহুত মানুহে চাউল দি বনায়, তো চুজি দি বনাব পাৰিব বুলিয়ে মই ৰেচিপিটো দিলোঁ। আৰু গাইজ, আপোনালোকে মোৰ ভিডিঅ' বহুত কষ্টৰে বনাওঁ, আৰু য'ত নেকি এজনী বোৱাৰীয়ে, কিছুমান মানুহৰ মানে এজনী বোৱাৰীয়ে কিছুমান কাম কৰিব নালাগে বুলি কয়। যেনেকৈ এতিয়া ভিডিঅ' বনোৱাৰ কামটো বহুতে বেয়া পায়। মই এজনী বোৱাৰী হওঁ, আৰু মই নিজৰ ভাল লগা একো তেনেকুৱা কাম নকৰোঁ, কিন্তু ভিডিঅ'টো কামৰ মাজতে বনাই থওঁ কিবা বনালে, আৰু পিছত কাম চাম হৈ গ'লে এডিট কৰোঁ বা আপলোড কৰোঁ। সেইটোৱে অলপ নিজৰ ভাল লগা কাম এটা কৰোঁ। তথাপি বহুত মানুহে বেয়া পায়, কেলেনো কৰিব লাগে বুলি কয়। কিন্তু সেইটো কাৰণে আপোনালোকৰ ছাপোৰ্ট লাগে, কিয়নো বোৱাৰী বুলি হ'লোঁ বুলি একো যে কৰিব নোৱাৰোঁ, সেইটো মই নাভাবোঁ। চবৰ মন যায়, আমি গোটেইখিনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চবৰ সুবিধাখিনি চাই চব কৰি কিনে তাৰপিছত নিজৰ অকণমান কিবা এটা সময় নিজক দিওঁ। তো সেইটো কাৰণে মানুহৰ ছাপোৰ্টৰ বহুত দৰকাৰ পৰে। ছাপোৰ্ট নহ'লে একো নহয়। তো আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব। অকণমান কিবা এটা মই ভাল লগা কাম কৰিছোঁ, তো সেইটো কাৰণে। আৰু গাইজ, মোৰ ভিডিঅ'টো যদি ভাল লাগে, আপোনালোকে প্ৰথম যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা দিব, কমেণ্টত জনাব। এই চাওক ইমান ধুনীয়াকৈ পিঠাটো ফুলি উঠিলে, আৰু এটা এটা কৰি কথা পাতি পাতি মোৰ পিঠাখিনিও হৈ আহিছে। চাওক এয়া গাইজ, কিমানখিনি মই পিঠা বনালোঁ আপোনালোকে দেখিলে। 1 বাটি চুজি আৰু 1 বাটি আটা দি কিনে মই কিমানখিনি পিঠা বনালোঁ। ইমান ধুনীয়া পিঠা হৈছে চাওক। আলহীক দিবলৈও ভাল হয়, নিজে নাস্তা খাবলৈও ভাল হয়, আৰু হেল্ডিও হয়। তো গাইজ, আপোনালোকে এতিয়া বনাই চাব। আৰু মই আকৌ এটা নতুন ব্লগ লৈ আহিম। আৰু এটা গাইজ কথা, মই তলত এখন কাপোৰ দি লৈছোঁ তেল টুকিবৰ কাৰণে, আপোনালোকে এনেকৈ দি ল'ব বা পেপাৰ এখন দি ল'ব। তো মই আকৌ এটা নতুন ব্লগ লৈ আহিম। আজিলৈ বিদায় লৈছোঁ।
ভাল লাগিলে নিশ্চয় কমেণ্টত ক'ব। বাই।